যাৰ কাৰণে আমি ইমান সময়লৈকে ৰখি আছিলো। সকলোৱে ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। খবৰ কেনেকুৱা চবৰে? খবৰ ভাল? চবৰে ভাল? তেতিয়াহ'লে মোৰ লগত ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, নরেন্দ্র মোদী বলেন মুসাহরি, বলেন মুসাহরি। বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া, ভুৱন পেগু ডাঙৰীয়া, অশোক সিংঘি ডাঙৰীয়া, লাচিম বড়ো ডাঙৰীয়া, নিৰ্মল্য পাল ডাঙৰীয়া, অন্তৰেশ্বৰ ৰাভা ডাঙৰীয়া, সৰ্বেশ্বৰ ৰাভা ডাঙৰীয়া, ৰাজা ব্ৰহ্ম নাৰায়ণ পাল, ত্ৰিবেণ চাংমা, বীৰদাও ব্ৰহ্ম আৰু পৰ্বতজৰা সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী শ্ৰী বনেন্দ্ৰ কুমাৰ মুছাহৰি ডাঙৰীয়া, আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ অতিকে সন্মানৰ ৰাইজ, আজি বিশ্বকৰ্মা পূজা। মই মনতে ভাবিছিলোঁ যে বিশ্বকৰ্মাৰ পূজা মিটিঙত মানুহ হ'বনে নহ'ব, মই গৈ লাভ হ'বনে নহ'ব। কিন্তু আজি বিশ্বকৰ্মা পূজাৰ দিনাও পৰ্বতজৰা সমষ্টিত ইমান ডাঙৰ মিটিং, তাৰ মানে বনেন মুছাহৰি ইলেকশ্যনত জিকিবই, সেইটো আজি আমি সকলোৱে প্ৰমাণ কৰি দিছোঁ। জিকিবনে নিজিকে, জিকিবনে নিজিকে। আজি 17 ছেপ্টেম্বৰ, আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 75তম জন্মদিন। আমি পৰ্বতজৰা আৰু ইয়াৰ পৰাই মহামায়া মাৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া সদায় ভালে কুশলে থাকে আৰু আমাৰ দেশখনক নেতৃত্ব লৈ আগবাঢ়ি যাব পাৰে। BTC ইলেকশ্যন 22 তাৰিখে কেইদিনমান আগতে মই দেৱীতলালৈ আহিছিলোঁ আৰু সিদিনাখনো মই ৰাইজক লগ পাইছিলোঁ। ৰাইজক মই দেৱীতলাত সুধিছিলোঁ যে বিজেপিয়ে পৰ্বতজৰা সমষ্টিত ইলেকশ্যন খেলিব লাগিবনে নালাগিব। সকলো ৰাইজে মোক কৈছিলে যে নহয়, বিজেপি জিকিব, আপোনালোকে এইবাৰ পৰ্বতজৰাত বনেন মুছাহৰিক টিকট দিয়ক। আপোনালোকে মোক যেনেকৈ ক'লে তেনেকৈ আমি বনেন মুছাহৰিক টিকট দিলোঁ আৰু আজি আমি এটা নিৰ্বাচনৰ ওচৰ চাপি আহিছোঁ। আগতে বিজেপি দলে BTCত ইমান ইলেকশ্যন নেখেলিছিলে, অকণমান চিটত আমি ইলেকশ্যন খেলিছিলোঁ। যোৱাবাৰ নাগৰিজুলিত আমি এটা চিটত জিকিছিলোঁ। তাৰ পিছৰবাৰ এইবাৰ য'ত BTC চলি আছে তাতে আমি 9খন চিটত জিকিছিলোঁ। কিয়? আমি মাত্ৰ 20-22খন চিটত ইলেকশ্যন উঠিছিলোঁ। এইবাৰ ইলেকশ্যনৰ আগতে মই তামোলপুৰ, ওদালগুৰি, বাক্সা, চিৰাং, ধুবুৰী 40টা সমষ্টিতে মই নিজে গৈছিলোঁ আৰু ৰাইজক সুধিছিলোঁ যে ৰাইজ, বিজেপিয়ে অকলে খেলিব লাগে
নে BPF লগত লগ লাগি ইলেকশ্যন খেলিব লাগে